কামৰূপৰ বংশৰ দৌল উৎসৱ উদযাপন সমিতিৰ উদ্যোগত ৬৬তম দৌল উৎসৱ উদযাপন আধ্যাত্মিক পৰিৱেশৰ মাজেৰে দ্বিতীয় দিনাও দৌল মণ্ডপ প্ৰাংগণত অনুষ্ঠিত শ্ৰীকৃষ্ণ দৌল যাত্ৰা মহোৎসৱ সম্পূৰ্ণ ধৰ্মীয় প্ৰথাৰে ভগৱান শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱটি তিনিদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে পালন কৰে ফল্গু উৎসৱৰ গীতৰ ধ্বনিৰে মুখৰিত হৈ পৰে দৌলগৃহ প্ৰাংগণ আপোনালোক আহি আমাৰ বংশৰ দৌল উৎসৱ উদযাপন সমিতিক প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি সঁচাকৈয়ে আমি ধন্য মানিছোঁ বংশৰ দৌল উৎসৱ উদযাপন সমিতি এনে এটি এই বৃহত্তৰ অঞ্চলৰ অনুষ্ঠান যেটো অনুষ্ঠান সামাজিক অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান আৰু বিভিন্ন দিশৰ এক ধৰ্মানু এটা অনুষ্ঠান এই অনুষ্ঠানটোৰ এইবেলি বংশৰ দৌল উৎসৱ উদযাপন সমিতি ৬৬তম বৰ্ষত ভৰি দিলে আৰু এই ৬৬তম বৰ্ষই আজি ইতিপূৰ্বৰ পৰা ইমান সুন্দৰভাৱে ভগৱান শ্ৰীকৃষ্ণৰ এই দৌল মহোৎসৱটো উদযাপন কৰি আহিছে কাপোৰে মানে ৰঙীন কৰি আহিছে গতিকে আমাৰ তিনিদিনীয়া কাৰ্যক্ৰমণিকাৰে আমি এই দৌল মহোৎসৱটো উদযাপন কৰিবলৈ লৈছোঁ আমাৰ যোৱাকালি প্ৰথম দিনা আছিল প্ৰথম দিনা সম্পূৰ্ণ ধৰ্মীয় কথাৰে বা ধৰ্মীয় পতাকাৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে যোৱা নিশা আমাৰ সাংস্কৃতিক অনুষ্ঠান আছিল আৰু আজি ৰাতিপুৱাৰ পৰা বিভিন্ন অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ বিশেষভাৱে সম্পূৰ্ণ ধৰ্মীয় প্ৰথাৰে আমি হোম যজ্ঞ আৰম্ভ কৰি ভগৱান শ্ৰীকৃষ্ণৰ আমি সকলোৱে সেৱা লৈছোঁ এইকাৰণেই সেৱা লৈছোঁ যে প্ৰভুক আমি সেৱা লৈছোঁ যে আমি সকলোৱে যাতে আগন্তুক দিনবোৰত আমি সুখে শান্তিয়ে সকলোৱে থাকিব পাৰোঁ আজিৰ কাৰ্যসূচী আৰু এক ব্যতিক্ৰমী কাৰ্যসূচী যে আমি হোম যজ্ঞৰ পিছতে আমি এটা প্ৰস্তাৱ লৈছোঁ এইবাৰ এক ব্যতিক্ৰমী কাৰ্যসূচী যে ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন আৰু এই ৰাজহুৱাভাৱে বন্তি প্ৰজ্বলন আমাৰ বংশত দৌল উৎসৱ উদযাপন সমিতিৰ ১৫টাকৈ আমাৰ খেলীয়া ৰাইজ আছে আৰু এই খেলীয়া ৰাইজৰ বয়োজ্যেষ্ঠসকলক যিবোৰ বয়োজ্যেষ্ঠ এই অনুষ্ঠান গঢ় দিছিল বা অনুষ্ঠানৰ লগত জড়িত ব্যক্তি বা বয়সে ঢুকি গৈছে তেখেতসকলক আজি মাতি আনি আমি আজি ইয়াত তেখেতসকলক আমি সম্পূৰ্ণভাৱে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ জৰিয়তে আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ সুন্দৰ এটা পৰিৱেশ আৰু তেখেতসকলৰ আমি অনুভৱ লৈছিলোঁ এটা সুন্দৰ পৰিৱেশ পোৱা বুলি তেওঁলোকে অনুমান কৰিছে আৰু তেখেতসকলৰে আমি আশীৰ্বাদ লৈ আগন্তুক দিনবোৰ আমি আগুৱাই যাম বুলি প্ৰতিশ্ৰুতি আৰু এতিয়া আমি মাতিছোঁ যে বংশত দৌল উৎসৱ উদযাপন সমিতিৰ অন্তৰ্গত মহিলাসকলৰ জৰিয়তে আজি কেইবাবছৰৰ ধৰি ইয়াৰ হোলী গীত পৰিৱেশন আমি তেওঁলোকক শিকাইছোঁ আৰু আজিলৈকে যে আমাৰ ইয়াৰ ফচল বংশত দৌল উৎসৱ উদযাপন সমিতিৰ এয়া এটা আমাৰ ফচল আমাক দেখুৱাব পাৰে যে আমাৰ যি আইসকলে যি আমাৰ মহিলাসকলে হোলী গীত পৰিৱেশন কৰিছে এই হোলী গীত পৰিৱেশন আমাৰ নিজস্ব দল বংশত দৌল উৎসৱ উদযাপন সমিতিৰ এইটো আমাৰ নিজস্ব দল আৰু তেখেতসকলে সুন্দৰভাৱে ইমান ধুনীয়াকৈ এটা পৰিৱেশন কৰিছে তাৰোপৰি আমি শুৱালকুছি আমি আন এটি হোলী গীতক আমি ইয়াত আমাৰ মিলিজুলি এটা হোলী গীতক আমন্ত্ৰণ জনাইছোঁ তেখেতলোকে সাজু হৈছে এই তেখেতসকলেও ইয়াত পৰিৱেশন কৰিব গতিকে আৰু আমি এটা বিশেষ আকৰ্ষণ যে সুদূৰ বৰপেটাৰ পৰা আমি আতচবাজি আমাৰ সকলো ৰাইজে আতচবাজি চাবৰ কাৰণে খুব উৎসুক হৈ থাকে এই আতচবাজি প্ৰদৰ্শনৰ কাৰণে আমি সুদূৰ বৰপেটাৰ পৰা আমন্ত্ৰণ কৰি আনি সুন্দৰ পৰিৱেশত আতচবাজি প্ৰদৰ্শন কৰা হৈছে গতিকে আৰু